মই এজন ৰিক্সাৱালা। বিয়া কৰিছিলোঁ আজিৰ পৰা এবছৰ আগতে মোৰ নিচিনা এগৰাকী দুখীয়া ঘৰৰ ছোৱালীক। বহুত অভাৱ হ'লেও তাই সুন্দৰ কৰি সজাই লৈছিল মোৰ সংসাৰ। তাই মোক বহুত ভাল পায়। মই যেতিয়া ৰিক্সালৈ ঘৰলৈ উভতি আহোঁ, তাই মোৰ বাবে গা ধোৱা পানী উঠাই দিয়ে। অৱশ্যে কেতিয়াবা ময়ো তাইক দিওঁ। অফুৰন্ত মিলাপ্ৰীতিৰে অতিবাহিত কৰোঁ আমি আমাৰ এই সৰু সংসাৰ। আমাৰ ঘৰত কাৰেণ্ট নাই। খাবলৈ বহিলে তাই মোক বিচনীৰে বতাহ দিয়ে। মই তাইক মৰমেৰে এগৰা ভাত খুৱাই দিওঁ। বহুত আনন্দিত হয় তাই। গৰমৰ দিনৰ ৰাতি দুৱকে অদলে বদলিকৈ বতাহ দিওঁ আৰু আমাৰ সৰু ভৱিষ্যত সজোৱাৰ আলোচনা কৰোঁ। মিঠা মিঠা আলোচনাৰে কেতিয়া শুই পৰোঁ গমেই নাপাওঁ। মোৰ ৰিক্সাত ডাঙৰ ডাঙৰ চাহাববোৰ তেওঁলোকৰ স্ত্ৰীক লৈ উঠিলে তেওঁলোকে আলোচনা কৰা শুনিছিলোঁ। তেওঁলোকে প্ৰতি বছৰে বিয়াৰ দিনা কিবা অনুষ্ঠান নে কিবা কৰে। যেতিয়া শুনিছিলোঁ তেতিয়া মোৰো মন গৈছিল মোৰ স্ত্ৰীক নতুন মেখেলা চাদৰ এযোৰ কিনি দিবলৈ। কাৰণ ময়ো যে ভাল পাওঁ মোৰ মৰমীয়াল স্ত্ৰীজনীক। অভাৱৰ সংসাৰ, দিন কাম কৰোঁ, দিন খাওঁ। সেয়েহে এটা মাটিৰ বেংক কিনিছিলোঁ। সদায় তাত ২-৪ টকাকৈ থৈ গৈছিলোঁ। আজি আমাৰ বিয়াৰ এবছৰ হ'ল। আজি ৰাতিপুৱা ৰিক্সাখন লৈ ঘৰৰ পৰা ওলাওঁতে তাই যেতিয়া ৰান্ধনী ঘৰত আছিল, তাইক নজনাকৈ মাটিৰ বেংকটো ভাঙিলোঁ। চালোঁ তাত ৫২০ টকা জমা হৈছে। এইখিনি পলিথিন এটাত ভৰাই ঘৰৰ পৰা ৰিক্সাখন লৈ ওলাওঁতে তাইক ক'লোঁ, ৰাতি মোৰ ঘূৰি আহোঁতে অলপ দেৰি হ'ব বুলি। তাই মূৰ জোকাৰি ক'লে, ঠিক আছে, সাৱধানে থাকিবা। মই ৰিক্সাখন লৈ ওলাই পৰিলোঁ। গোটেই দিন ৰিক্সা চলোৱাৰ পিছত সন্ধিয়া ৭টামান বজাত গ'লোঁ কাপোৰ মাৰ্কেটলৈ তাইৰ বাবে এখন মেখেলা কিনিবলৈ। আজি ৰাতি তাইক দিম, কাৰণ আজি আমাৰ বিয়াৰ এবছৰ হ'ব। কাপোৰৰ যিহে দাম, পচন্দ হয়। মোৰ লগত সিমান পইচা নাই, আছে মাথো ৫২০ টকা। অৱশেষত এজন দোকানীক সুধিলোঁ, ভাই এইখনৰ দাম কিমান? দোকানীজনে ক'লে ১২০০ টকা বুলি ক'লে। মোৰ পইচা নাই তাত আৰু লোৱা নহ'ল। ওলাই পৰিলোঁ মাৰ্কেটৰ বাহিৰত ফুটপাথৰ দোকানবোৰলৈ। তাৰ পৰা দৰদামেৰে ৫২০ টকা দি লৈ ল'লোঁ এখন মেখেলা। যাত্ৰা কৰিলোঁ ঘৰলৈ বুলি মনে মনে মাথো এটা প্ৰশ্ন জাগি, যদি ফুটপাথৰ দোকানবোৰ নাথাকিল হয় আমাৰ দৰে দুখীয়াবোৰৰ কি হ'ল হয়? ভিতৰুৱাভাৱে মই বহুত আনন্দিত। বহুদিনৰ পিছত তাইক কিবা এটা দিব পাৰিছোঁ ভাবিলেই বুকুখন আনন্দত ভৰি উঠে। ৰাতি ভাত খোৱাৰ পিছত আমি শুই গ'লোঁ। মই টোপনি অহাৰ ভাও ধৰি শুই আছোঁ। মনে মনে ব্যাকুল হৈ আছোঁ। কেতিয়া মাঝৰাতি হ'ব মই তাইক মেখেলাখন দিম। মনৰ ভিতৰত কল্পনা ভাহিছে, যেতিয়া মই তাইক মেখেলাখন দিম তাই কিমান আনন্দিত হ'ব। ভাবি থাকোঁতে থাকোঁতে ৰাতি ১২টা বাজিল। মই তাইক জগাই মেখেলাখন তাইৰ হাতত দি, জানো আজি আমাৰ বিয়াৰ প্ৰথম বিবাহ বাৰ্ষিকী। আজিৰ তাৰিখত তুমি মোৰ সৰু জুপুৰিটোত বিয়া হৈ আহিছিলা। মোৰ তৰফৰ পৰা তোমালৈ এয়া সৰু এটি উপহাৰ। তাই মেখেলাখন বুকুত সাৱটি কান্দিবলৈ ধৰিলে। চকুপানী বৈ আছে। আনন্দত সৰজেৰে সাৱটি ধৰিলে মোক। মই মৰমেৰে চুমা আঁকি দিলোঁ কপালত। তাই মেখেলাখন লৈ বাকচটোত ভৰাই থ'বলৈ গ'ল আৰু তাৰ পৰা কিবা এটা ওলাই আছে। মই উকি মাৰি মাৰি চাই আছোঁ। তাই বাকচ বন্ধ কৰি মোৰ হাতত এটা চাৰ্ট দিলে। মই অবাক হৈ গ'লোঁ। তাইক প্ৰশ্ন কৰিলোঁ, তুমি চাৰ্টৰ বাবে পইচা ক'ত পালা? তাই ক'লে, বহুদিনৰ পৰা সদায় সন্ধিয়াৰ ভাতৰ চাউলৰ পৰা এমুঠি এমুঠিকৈ চাউল থৈ গৈছিলোঁ। সেইখিনি কালি ঘৰৰ ওচৰৰ নবৌৰ তাত বিক্ৰী কৰি সেইখিনি পইচাৰে চাৰ্টটো কিনিলোঁ। আপুনি আহোঁতেই দিম বুলি ভাবিছিলোঁ, কিন্তু আপুনি শুই গ'ল, দিয়া নহ'ল। মোৰ মুখেৰে একো মাত নলাল। অকল চাৰ্টটো ওলোটাই ওলোটাই চাই থাকিলোঁ। চকুৰ পৰা অলপ অশ্ৰু বৈ আহিল। শুনিছিলোঁ ডাঙৰ চাহাববোৰ বিবাহবাৰ্ষিকত কেক কাটে। তাই হাঁহিলে, পাগল, আমাৰ ইমান টকা আছে নেকি? আমাৰ ঘৰত মুৰী আছে নেকি? অ' আছে, লৈ আহা। হেৰি, লগতে মিঠাতেল, পিঁয়াজ, কেঁচা জলকীয়া আনিবা। তাই হাঁহিৰে ক'লে, আনিছোঁ ৰ'ব। ঘৰৰ চালৰ ফাঁকেদি চান্দৰ পোহৰ আহিছে। আমি দুৱকে সাৱটি মুড়ি খাই খাই আমাৰ প্ৰথম বিবাহবাৰ্ষিক পালন কৰি আছোঁ। সৰু সৰু গিফ্ট আৰু অফুৰন্ত ভালপোৱাৰ লগত জীয়াই থাকক মোৰ দৰে ৰিক্সাৱালাৰ জীৱন। ধন্যবাদ।